টু কুৱেশ্যন যে তোমাৰ হাজবেণ্ডে ক'ত চাকৰি কৰে, তোমাৰ হাজবেণ্ডে কি কৰে, তোমাৰ হাজবেণ্ডে কি জব কৰে, ক'ত থাকে, কি কমেণ্টটো কোৱা। বিহু প্ৰেক্টিচ হাজবেণ্ডৰ ঘৰত কৰিছিলা নেকি? হাজবেণ্ডৰ ঘৰত বিহু প্ৰেক্টিচ কৰা নাই। গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালে আছে। আজি নতুন এটা ব্লগ লৈ আহিছোঁ আৰু ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ৰেডি হ'বলৈ লৈছোঁ, যাম এটা জেগাত ফুৰিবলৈ। মা যাব, মই যাম, দেউতা যাব আৰু মোৰ হাজবেণ্ড যাব। আৰু কি পিন্ধি যাম সকলোকে দেখুৱাম, সকলোৱে কৈ থাকে এনেকুৱা ব্লগবোৰ দিবলৈ। বাকী ভিডিঅ' কোন জেগাৰ পৰা চাই আছে কমেণ্ট কৰিব আৰু যদি প্ৰথমবাৰলৈ চাইছে ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে ব'লক দেৰি নকৰি আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। ছোৱালী আৰু বোৱাৰী জীৱনৰ মাজৰ এটা ডাঙৰ ডিফাৰেঞ্চ কি জানেনে? যেতিয়া ছোৱালী আছিলোঁ, ক'ৰবাত যোৱা বুলি ক'লে সকলোতকৈ আগতে মোৰে সাজি কাচি হৈ গৈছিল, কাৰণ তেতিয়া ইমান বেছি একো প্ৰয়োজন নহৈছিল যে। কিন্তু এতিয়া চাওকচোন, বোৱাৰী হোৱাৰ পৰা মোৰ ওলোৱা বুলি ক'লে 1 ঘণ্টামান লাগি যায়। মই নিজেই গম নাপাওঁ যে ইমান সময় আচলতে মই কৰি থাকোঁ কি। সদায় লেট হয় আৰু আজিও সেই একেই। চ' সকলোৱে মোক সুধি আছিলে ৰিচিপশ্যনৰ দিনাখন পিন্ধা কাপোৰযোৰৰ বিষয়ে। আৰু এইযোৰ মোৰ ব্ৰাইডৰ ৰিচিপশ্যনত পিন্ধিছিলোঁ, গল্ডেন য়েল্ল' টাইপৰ, আৰু ইয়াত ধুনীয়াকৈ ৰেডত গুণাৰ কৰা আছে। আৰু আজি এইযোৰে পিন্ধি ফাইনেল লুকটো দেখাম। আৰু ইয়াৰ ব্লাউজটো আছে এইটো। আৰু কাপোৰৰ কালেকশ্যনৰ এটা লং ব্লগ মই সোনকালে লৈ আনিম বাৰু। সকলোৱে যিহেতু কৈ আছে কাপোৰকেইযোৰ দেখাবলৈ, তো আজি বোলো এই কাপোৰযোৰ ধুনীয়াকৈ দেখাই দিওঁ। আৰু এইযোৰ তাত পিন্ধি মেলি পিনে সকলোৱে আকৌ লগ পাই আছোঁ। একদম ৰেডি, বহুত জল্দি ৰেডি হৈছোঁ। মানে কাপোৰ পিন্ধিম বুলি ভাবিছিলোঁ বেলেগ এযোৰ, কালি ৰেডি কৰি থৈছিলোঁ বেলেগ এযোৰ, পিন্ধিলোঁ এইযোৰ। আৰু জানেই মই মেখেলা চাদৰ পিন্ধাত একদমেই বেয়া, তো হাজবেণ্ডে বহুত হেল্প কৰিলে। সেয়া আহা নাই এইফালে বোলো, মেকআপ কৰিব নালাগে, এইফালে আহা। তুমি আহিলে মোক কটিয়াই লাগিব নহয়, ওচৰতো আহিব পাৰা ন, হাইটো ক'ব পাৰা। চবে কৈ আছিলে ভিনদেউক দেখাবলৈ, তো দুজন ৰেডি হ'লোঁ। এইফালে মা, আমি গোটেইখিনিকে দেখাম। আমি দুলীয়াজান যাম ন, তো ব'লক ব্লগটো ষ্টাৰ্ট কৰিলোঁ হয়। পিছে আজি আমি ক'তনো গৈ আছোঁ সেয়াটো আপোনালোকক জনোৱাই নাই। আজি আমি গৈ আছোঁ দুলীয়াজান। মা, মই, শহুৰ দেউতা আৰু এওঁ, আমি গোটেইকেইটাই গৈ আছোঁ। আনিবলৈ কাক গৈ আছোঁ গম পাইনে? আমাৰ বৌক। এইফালে শাহুমাই সকলোকে হাই দিছে দেই। সকলোৱে কৈ থাকে নহয় তেওঁক দেখুৱাবলৈ, আজি বোলো সকলোকে দেখুৱাই দিওঁ। এইফালে আগত বহি গৈছে শহুৰ দেউতা। সকলোকে আজি দেখি পাব ভিডিঅ'টোত। বৌহঁতৰ ফেমিলিটো মানে দাদাক বাদ দি বাকী পোৱালি দুটাই সেতি বৌ মাকৰ ঘৰলৈ গৈছিল। আৰু আজি আমি তেওঁলোকক আনিবলৈ গৈছোঁ, মানে ফুৰিও আহিম, তেওঁলোকক লগতে লৈও আহিম, সেইটো কথা। আৰু বাকী বোলো ইমান দূৰ যাম যেতিয়া সকলোৱে ভিডিঅ' দিবলৈ কৈ থাকে, সেইকাৰণে ভিডিঅ' এটা বনাই দিওঁ। এইফালে শাহুমা পূৰা টোপনি, দেখিছেনে? আৰু যাওঁতে ভিউ কিছুমান ইমান ধুনীয়া পাই গৈছোঁ। আমি আচলতে ডিব্ৰুগড় হৈ দুলীয়াজান যোৱা নাই, মৰাণৰ পৰা ৰাইট ছাইড লৈ ৰাজগড় ফালেদি সোমাই গ'লোঁ। আৰু যিসকলে এইটো ৰোড চিনি পায় হয়তো গম পাইছেই চাগে। যদি জেগাবোৰ কোনোবাই চিনি পাইছে দেন কমেণ্ট কৰি জনাব জেগাখিনিৰ নাম। ইফালে এওঁৰ টোপনি, মই অলপ ভিডিঅ' কৰিলোঁ, অলপ ময়ো টোপনিয়ালোঁ, কাৰণ অলপ হ'লেও ব'ৰ লাগিছিল, বাকী একো নাই। আৰু আজি যেতিয়া মই নতুন ফেমিলিটোৰ লগত গৈ আছিলোঁ, মোৰ মাৰ ঘৰৰ ফেমিলিটোক বহুত বেছি মিছ কৰিছিলোঁ জানেনে। সকলোকে ইমানেই মিছ কৰিছিলোঁ, আহোঁতে যে মোৰ চকুপানী ওলাই আহিছিল। কাৰণ মাহঁতৰ লগত লাষ্ট এনেকৈ বহাগৰ বিহুতে মামাহঁতৰ ঘৰলৈ যোৱা, তাৰপিছততো ক'তোৱেই যোৱা হোৱা নাই। আকৌ বা সেই ফেমিলিটোৰ লগত মই কেতিয়া ক'ত যাবলৈ পাম, তাকে ভাবি মেলি মনটো বেয়া লাগি আহি আছিল। কিন্তু আকৌ ভাবোঁ এইটো ফেমিলিওতো মোক ইমান মৰম দিছে, লগত য'লেই যায় তালৈকে লৈয়ে যায়। সেইবিলাক ভাবি আমি থাকোঁতে গৈ পেলাই আকৌ খুব ধুনীয়া ভিউ এটা পালোঁ। ভিউটো দেখাৰ লগে লগে বোলো কেমেৰাটো ঘূৰাই দিওঁ, আপোনালোকেও অলপমান এনজয় কৰিব পাৰিব। বাকী এইটো ৰোডত যদি কোনোবাই মোৰ ভিডিঅ' চাই আছে দেন কমেণ্ট কৰি জনাব। আৰু দেখিছেনে সকলোৰে ঘৰবিলাক কিমান ধুনীয়া টকৌপাতৰ হয়। আৰু লাষ্টত গৈ থৈ আমি পালোঁগৈ দুলীয়াজান। আৰু দুলীয়াজানৰ আমি এম বজাৰত গৈছিলোঁ কেইটামান বজাৰ কৰিবলৈ। আৰু তাৰ পৰা বজাৰ কৰি আমি ওলাই ল'লোঁ মিঠাই কিনি মেলি আমি গৈ পালোঁগৈ বৌহঁতৰ ঘৰ। বাকী ভিডিঅ'বিলাক কণ্টিনিউ কৰি চাই থাকক। আৰু এইখন মিঠাইৰ দোকানো যদি চিনি পাইছে ক'ব দেই, দুলীয়াজানৰ যদি কোনোবাই চিনি পাইছে তেতিয়া ক'ব। আৰু বাকী স্নিকাৰ্ছ এটা খালোঁ, কাৰণ বহুত ভোক লাগি আছিল, মৰ্ণিং চাহ খাই আমি যোৱা যে। আৰু গৈ পালোঁগৈ আমাৰ টুকটুক হৈছে বৌহঁতৰ খুব মৰম লগা পোৱালি এটা। আৰু
ইমান বেছি মৰমীয়াল। মই যোৱাৰ পৰা প্ৰথম লগ পাইছোঁ যদিও মোৰ লগত ইমান ধুনীয়াকৈ লাগি মেলি আছিল। এইফালে হৈ গ'ল আমাৰ পোৱালি দুটা। ইহঁতক যে ইমান মিছ কৰি আছিলোঁ। যেতিয়া ঘৰত থাকে পূৰা হুলস্থুল কৰি থাকে যে ঘৰৰ পৰা সিহঁতি যিদিনাখন আহিল সিদিনাখনৰ পৰা যি ঘৰটো ঠাণ্ডাই পৰিল আৰু কাৰণ উৎপাত কৰা মানুহ নাই। ইহঁতিও আকৌ ইয়াক এৰি থৈ যাবলৈ মন কৰা নাই কাৰণ এইকেইদিন যিহেতু ইয়াৰ লগতে খেল ধেমালিবিলাক কৰি আছিল আৰু আমি গৈ পোৱাৰ পিছত আমাক দেখাই আছে টুকটুকে কি কৰিব পাৰে নোৱাৰে আৰু সি সঁচাকৈ বহুত মৰম লগা। তাত গৈ পাই আমি খালোঁ চাহ আৰু তাৰপিছততো মই টুকটুকৰ লগতেই আছোঁ কাৰণ ই মোক মানে এলেক্সলৈ পূৰা মনত পেলাই দিছে। এলেক্সক বহুত মিছ কৰোঁ আৰু এইফালে আমাৰ হিৰো। আমি আহি পালোহি দুলীয়াজান বৌহঁতৰ ঘৰ। চাইফালে এইফালে আমাৰ পোৱালি হাই কৈ দিয়া মোৰ ভতিজা আৰু এইফালে ৰঙালাও পিঁয়াজ গুচোৱা পিঁয়াজ গুচোৱা পিঁয়াজ এই নিজে নিজৰ তাৰিফ কিনি কৰে। কমেণ্টটো কি কমেণ্টটো কোৱা ডাঙৰকৈ ক'বা শুনিব লাগিব ন চবে। এইবাৰ বিহু প্ৰেক্টিচ হাজবেণ্ডৰ ঘৰত কৰিছিলা নেকি বাৰু বা হয় নেকি? হা ক'ত কৰিছিলোঁ বিহু প্ৰেক্টিচ এইবাৰ? নাজানো নাজানা সঁচাকৈ নাজানা? তোমালোকৰ বিহু প্ৰেক্টিচ হাজবেণ্ডৰ ঘৰত বিহু প্ৰেক্টিচ কৰা নাই? কৰিছোঁ নি? নাই কৰা অলপো কৰা নাই বিহু প্ৰেক্টিচ হাজবেণ্ডৰ ঘৰত। তুমি সেইটো হাঁহি মাৰি দিলে চবে ভাবিব কৰিছোঁ। নাই কৰা ন? তোমাৰ ঘৰটো ক'ত আছে? থাইলেণ্ডৰ ফালে ন? থাইলেণ্ডৰ ফালে থাইলেণ্ডৰ ফালে থাইলেণ্ড তুমি কি জব কৰাও? তোমাৰ হাজবেণ্ডে কি কৰে জনাবা। বাপৰে বাপ কালিৰ লাইফটোৰ মানে হায়েষ্ট এইটো কুৱেশ্যন যে তোমাৰ হাজবেণ্ডে ক'ত চাকৰি কৰে, তোমাৰ হাজবেণ্ডে কি কৰে, তোমাৰ হাজবেণ্ডে কি জব কৰে, ক'ত থাকে, কি কম জইণ্ট মানে। ফেমিলি নেকি তোমালোকৰ? জইণ্ট ফেমিলি নি তোমালোকৰ? নাজানো নহয় মই তোমালোকৰে সুধিছে। তোমাক সুধিছোঁ আকৌ। মোক কেনেকৈ সুধিছে? তোমাকহে কমেণ্ট কৰিছে জইণ্ট ফেমিলি নেকি তোমালোকৰ কৈছে ন। তাইক আনিবলৈ গ'লোঁ আমি আকৌ যাওঁতে ই শুই আছিলে ঘৰত আনিবলৈ যাওঁতে দেখিছোঁ দেখোন দাদু গাড়ীখনত আছে এনেকৈ বহি আছে চিপকৈ বৰষুণ আছে সেইখনতে মুখখন এনেকৈ হেৰি কৰি চাই আছে মন জীৱনতে দেখি একদম বেলেগ দুখ লাগিলা। বাপেকৰ লগত ইহঁতি বৰ হেৰি কৰি নাথাকে যে তাৰপৰা মোক বোলো বাপেকে আহিছে বোলো নিবলৈ হেৰি তাৰপৰা তাক বোলো তই যদি আহিছ কেলৈ ফোন কৰি নিদিলি আমি নাহিলোঁ নাহিলোঁ তাৰপৰা তেতিয়াহ'লে আমি যাওঁগৈ। ইহঁতক চিনি পোৱা হ'লগৈ মানে ওচৰলৈ গ'লে এনেকৈ ভৰি একদম ভৰিকেইটা এনেকৈ কৰি দিব মানে খজুৱাই দিয়ে যে। কোনটো হাতত পিনে? কোনটো হাতত পিনে? কি কৈছে তুমি আঙুলটো দেখাই দিছা লগতে কি এনেকৈ দেখে আঙুলি এনেকৈ দিয়াচোন আমি আঙুলি দিয়াচোন আঙুলি এনেকৈ দিছা বস্তাটো দেই আঙুলি এনেকৈ দিয়া আকৌ এনেকৈ এনেকৈ এইটো আঙুলি এনেকৈ দিয়া এইটো আঙুলি এনেকৈ দিয়া এনেকে ধৰা কি ফটো মাৰিছে নে কিবা কৰিছে? ভালকৈ লোৱা আকৌ আপুনি এৰি দিয়কচোন পাৰিবনে এৰি দিয়ক বাৰু। টুকটুকক জোকাইছে
বৌহঁতৰ ঘৰৰ মানুহখিনি সাংঘাতিক মৰমীয়াল আছিল আৰু সকলোৱে হয়তো ভিডিঅ'বোৰ চাই গম পাইছে। পিছৰে পৰে মই ভালকৈ সকলোকে চিনাকি কৰাই দিম। আৰু এইফালে ঘূৰি আহিলোঁ, আহি আমি সোমালোহি মৰাণত। এইফালে শুই আছিল, মৰাণ আহি পোৱাৰ লগে লগে চব জাগি উঠিল। এইফালে খাই বোলে দোচা আৰু পাও ভাজি। বৌ আৰু মই খাওঁ বুলি ভাবিলোঁ পনীৰ লগত নান, বহুত দিন খোৱা নাছিলোঁ নান। বৌ ক'লে যে নান খাওঁ, তো সেইকাৰণে অৰ্ডাৰ কৰিলোঁ। সঁচা কথা ক'ব গ'লে বিয়াৰ আগত কোনদিনাখনো বাটাৰ নান আৰু চিকেন খাইছিলোঁ পাহৰিলোঁ। আজি আকৌ খালোঁ পনীৰ বাটাৰ মছলা আৰু নান। আৰু এইফালে চাওক এওঁৰ কিমান খং, মানে বেলেগ কথা একো নাই, গাড়ীখন পাৰ্কিং কৰি খোজকাঢ়ি অ'ত যোৱা বিৰাট বেছি বেয়া পায়। এইফালে শাহুমা আৰু শহুৰ দেউতা তেওঁলোকে খালে চাহ, আমি খালোঁ নান। এইফালে পোৱালীকেইটাই খালে দোচা আৰু পাও ভাজি, এওঁ পিছে একোৱে নাখালে, অকল পানীহে খালে। খাই বৈ আমি গোটেইখিনি আহিলোঁ ঘৰলৈ। আৰু আজিৰ ব্লগটো ইমানেই আছিল, শেষৰলৈকে যদি চালে থেংক ইউ ছ' মাছ। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই।